ধেমাজিৰ অগ্ৰণী শিক্ষানুষ্ঠান মৰিঢল মহাবিদ্যালয়লৈ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ নাকৰ A+ গ্ৰেডৰ স্বীকৃতি 21 আৰু 22 জুনত নাকৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰিছিল মহাবিদ্যালয়খন A+ গ্ৰেড লাভ কৰাৰ পিছতে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যক্ষ আৰু অধ্যাপকৰ মাজত আনন্দময় পৰিৱেশ নিজেও খুব আনন্দিত হৈছোঁ বিশেষকৈ আমাৰ মৰিঢলৰ নিচিনা আৰ্থসামাজিক শৈক্ষিকভাৱে পিছপৰা অঞ্চলত এই অঞ্চলৰ ৰাইজে আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ কমল গগৈ ছাৰৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত বহু আশা কৰি মৰিঢল মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল 1988 চনত এনেধৰণৰ এটা পিছপৰা অঞ্চলত আজি প্ৰায় 1800 ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰা এই মহাবিদ্যালয়ত আমি ছাত্ৰ-ছাত্ৰীসকলক হয়তো কিবা দিব পাৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলৰ আশাবিলাক আমি পূৰণ কৰিব পাৰিছোঁ যাৰ কাৰণে ছাত্ৰ-ছাত্ৰী বিভিন্ন ওচৰৰ দাঁতিকাষৰীয়া জিলাবিলাকৰ পৰাও ইয়ালৈ ছাত্ৰ-ছাত্ৰীসকল আহিছে আহি তেওঁলোকে এটা পৰিৱেশ পাইছে আৰু সেই পৰিৱেশটো আমি দিবৰ কাৰণে সদায় যত্ন কৰি আহিছিলোঁ আৰু এতিয়াও কৰি আছোঁ আৰু যাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলৰ যিটো শৈক্ষিক দিশ বা পেৰেলেলি যিটো সাংস্কৃতিক দিশ এই দুয়োটা ক্ষেত্ৰতে তেখেতসকলে আগবাঢ়ি